গুয়াহাটিতে অগপর পরিষদীয় দলের বৈঠক। শহরের আমবাড়ির অগপ মুখ্য কার্যালয়ে বৈঠক। নবনির্বাচিত বিধায়কদের নিয়ে বৈঠকে সভাপতি অতুল বরা সহ কেন্দ্রীয় নেতৃত্ব। দুপুরে বিজেপির রাজ্য সভাপতির সঙ্গে যৌথ সভা হতে চলেছে। গুয়াহাটিতে অগপর পরিষদীয় দলের বৈঠক রয়েছে আজ। শহরের আমবাড়ি অগপর মুখ্য কার্যালয়ে বৈঠক। নবনির্বাচিত বিধায়কদের নিয়ে বৈঠক এবং বৈঠকে সভাপতি অতুল বরা সহ কেন্দ্রীয় নেতৃত্ব। এই মুহূর্তে আমার সঙ্গে টেলিফোনে রয়েছেন প্রতিনিধি কুশল। কুশল, অগপর পরিষদীয় দলের বৈঠক রয়েছে আজ, এই মুহূর্তে ঠিক কি জানা যাচ্ছে? নিশ্চয় অগপর এই যে আমবাড়িস্থিত মুখ্য কাৰ্যালয় তাত ইয়াত এই বিধায়িনী দলৰ বৈঠক চলি আছে বৰ্তমান। আৰু বিধায়িনী দলৰ বৈঠকত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি যিসকল নিৰ্বাচিত বিধায়ক তেওঁলোক উপস্থিত আছে, 10গৰাকী বিধায়ক উপস্থিত আছে। আৰু আজি এই অগপৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন হ'ব। আৰু ইয়াতে এটা লক্ষণীয় যে আজিৰ এই দিনটোতে এই বৈঠকৰ সামৰণিৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া অগপৰ কাৰ্যালয়লৈ আহিব আৰু অগপৰ লগত সৌহাৰ্দ্যমূলক এক আলোচনাত মিলিত হ'ব। তেওঁলোকক শুভেচ্ছা জনাবলৈ আহিব বুলি আমাক জনাইছে যে মিত্ৰ দল অগপৰ যি সফলতা, 10গৰাকী বিধায়ক 10গৰাকী যি বিজয়ী হৈ আহিছে তেওঁলোকৰ এই যি সফলতা তাৰ বাবে শুভেচ্ছা জনাবলৈ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে অগপৰ কাৰ্যালয়লৈ আহি থকা বুলি আমি খবৰ পাইছো। গতিকে এয়া এক সৌহাৰ্দ্যমূলক সাক্ষাৎ হ'ব। বিধায়িনী দলৰ বৈঠক বৰ্তমানো চলি আছে। এই বৈঠকত বিভিন্ন বিষয় স্থান পাব। তাত যি মন্ত্ৰীসভা, নতুন মন্ত্ৰীসভা গঠন হ'ব। আজি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ পত্ৰ দাখিল কৰিলে আৰু পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত বাকী প্ৰক্ৰিয়া আৰম্ভ হ'ব। সমান্তৰালকে মিত্ৰ দল অগপক কেনেদৰে এখন মন্ত্ৰীসভাত কি স্থান দিয়ে, কিমানগৰাকী বিধায়কক মন্ত্ৰিত্ব দিয়ে, এই ধৰণৰ বিষয়বোৰ কিছু পৰ্যালোচনা কৰাৰ কাৰণে বিধায়িনী দলত হয়তো তেনেধৰণৰ বিষয় স্থান পাব। এতিয়াও বৰ্তমান বৈঠক চলি আছে। তেওঁলোকে বৈঠকৰ ঊৰ্ধ্বদাৰ বৈঠকত পিছত সংবাদ মাধ্যমক হয়তো তাৰ কিছু বিষয় জনাব। কিন্তু এক ধৰণৰ তেওঁলোকৰ কাৰণে এয়া প্ৰত্যাহ্বান যে বিজেপিয়ে যিহেতু অকলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, তেনে ক্ষেত্ৰত অগপই এইবাৰ মন্ত্ৰীসভাত পূৰ্বৰ যি 2গৰাকী মন্ত্ৰী আছিল, 2গৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰে নে তাতকৈ বিজেপিয়ে সেই যি মন্ত্ৰিত্ব সেয়া হ্ৰাস কৰে, সেয়া অত্যন্ত লক্ষণীয় হৈ পৰিছে। কিয়নো যিহেতু সংখ্যাগৰিষ্ঠতাৰ যি সংখ্যা অকলেই বিজেপিয়ে সেয়া পাইছে বা তেওঁলোকে লাভ কৰিছে, তেনেস্থলত অগপৰ ৰোলটো এইবাৰ কি হ'ব সেয়া লক্ষণীয় হ'ব। বিধায়িনী দলৰ বৈঠকত যি নৱনিৰ্বাচিত বিধায়ক 10গৰাকী তেওঁলোকে আলোচনাত মিলিত হ'ব। তেওঁলোকে যি বিজেপিৰ মিত্ৰ দল বিজেপি কেন্দ্রে অ্যাপ্রোচ করব কেন্দ্রে সেই বিষয়ে বেশ অবশ্যই এই বৈঠকের দিকে আমাদের নজর থাকবে। পরে আবারও আপডেট নেব। আপাতত ধন্যবাদ কুশল।